ভাবিছিলোঁ যে ৰৈ ৰৈ বিনালে জৰিয়তে টিহুৰ যে গান্ধী ভৱন চিনেমা গৃহ সেইটো আমি আৰম্ভ কৰিম আৰু সেইটোৱে হ'ল আজি। আৰু আমাৰ কাৰণে এটা সৌভাগ্যৰ বিষয় যে এই চিনেমা হলটো যেনেকৈ জুবিনদাৰ সদায় বিচাৰিছিলে অসমত নতুন নতুন চিনেমা হল হওক, এটা নতুন চিনেমা হল জুবিনদাৰ শেহতীয়া চিনেমাখনত আজি অসমৰ ৰাইজৰ কাৰণে অপেনিং হ'ল। এইটো আমাৰ কাৰণে এটা সৌভাগ্য আৰু এটা খুব দুখৰ বিষয়ো হ'ল যে আমি জুবিনদাৰ শেষৰ চিনেমাখন আমি জুবিনদাক দেখিলোঁ এনেকৈ। এইটো সকলো অসমবাসীৰ কাৰণে গধুৰ আৰু খুব বেয়া লগা খবৰ। প্ৰথমতে চব এইটো আচলতে জুবিনদাৰ যাদু। তেখেতে সদায় যি কাম কৰিছিলে সদায় এনেকুৱা কাম এনেকৈ কৰে যে যিটো কামে এক দৃষ্টান্তৰ সৃষ্টি কৰে। ৰৈ ৰৈ বিনালেখনেও এক ইতিহাস সৃষ্টি কৰিলে আৰু সেই ইতিহাসত সোণালী আখৰত অসমীয়া জাতিৰ যি জীৱনগাথা এই জীৱনগাথা এই ৰৈ ৰৈ বিনালেখনৰ যি লিপি এই লিপিবদ্ধ হৈ থাকে। ব্যক্তিগত পদক্ষেপ দেখা গৈছে আচলতে জুবিন অনুৰাগীয়ে এখন মানে আসন আচলতে জুবিন গাৰ্গৰ কাৰণে সংৰক্ষণ কৰা দেখা গৈছে ইটিউ গান্ধী ভৱন চিনেমা হলটো। আমি ইতিমধ্যে জুবিনদাৰ কাৰণে ইয়াতে এটা ডাঙৰ ঠাই এটুকুৰা আমি ৰাখিয়ে থৈ দিছোঁ। কিন্তু এতিয়া আমাৰ জুবিনদাৰ মানে তেখেতক শ্ৰদ্ধা জনাব পৰাকৈ গোটেইখিনি আছে আৰু নিশ্চিতভাৱে আমি এখন আসন ৰাখিম। ইয়াতো দৰ্শকে ৰাখিছে যদি সেইটো বহুত এইটো মানে আপুনি ক'ব নোৱাৰিব যে এইটো কেনেকুৱা এটা এইটো আজিলৈকে হোৱা নাই কেতিয়াও। গতিকে আৰু দাদাক যিটো মৰম কৰে ৰাইজে সেই মৰমটোৰ জৰিয়তে আমি আজিও এটা বস্তু ভাবিছোঁ যে দাদা এইটো আমাৰ পৰা কায়িকভাৱে নাইকিয়া হৈছে। তেওঁৰ যি আশীৰ্বাদ আৰু তেওঁৰ যি আত্মা সেই আত্মা কিন্তু অসমীয়া ৰাইজৰ মনত আছে। চব এতিয়া জাষ্টিছটোৰ কাৰণে আমি সকলোৱে মাত মাতিছোঁ, সকলোৱে মাত মাতিছে, শিল্পী সাহিত্যিক সকলোৱে মাত মাতিছে। জাষ্টিছটো এতিয়া ন্যায়পালিকাৰ হাতত আছে। SIT ৰিপৰ্ট চলি আছে, ইনভেষ্টিগেশ্যন চলি আছে। SIT ৰিপৰ্ট ছাবমিট কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে SIT ৰিপৰ্ট ছাবমিট কৰাৰ লগে লগে ন্যায়ৰ প্ৰক্ৰিয়াটো হস্তান্তৰ হ'ব ন্যায়পালিকালৈকে। আৰু আমি জানো যে কাৰ্যপালিকা আৰু ন্যায়পালিকা দুটা বেলেগ বেলেগ বস্তু। গতিকে কাৰ্যপালিকাই কৰিব লগা যিখিনি কাম সেইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শত আৰু পুলিচ বিভাগৰ তৎপৰতাত ইতিমধ্যে ইনভেষ্টিগেশ্যন চলি আছে। SIT যেতিয়া আমাৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট ছাবমিট কৰিব, চাৰ্জশ্বিট ছাবমিট কৰিব, তেতিয়া ন্যায়পালিকাৰ ওচৰত যাব। আমি সকলোৱে ন্যায়পালিকাৰ ওচৰত আমি আবেদন জনাইছোঁ, অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যাতে এই ন্যায়ৰ যি আদেশ আহিব এই আদেশ যাতে দৃষ্টান্তমূলক। চিনেমাখন চোৱাৰ কাৰণে টিকট বুক কৰিছে মইতো কৰিছোঁ ডেফিনেটলি। মইতো এতিয়া 9:30 বজাৰ পৰা চাম চিনেমাখন। গতিকে পোষ্টাৰিংখিনি যথেষ্টখিনি ভাল হৈছে আৰু প্ৰযোজকৰ লগত মই যোৱাকালি কথাও পাতিছোঁ। শ্যামন্তক দাই যোৱাকালি মোক বিভিন্ন ক্ষেত্ৰত কিছুমান কথা পাতিছে। নতুন নতুন চিনেমা হল আৰু 5খনমান চিনেমা হল কিবা অপেনিং হৈছে তাক লৈ তেওঁ কথা পাতিছে। গতিকে মই প্ৰযোজক গোষ্ঠীৰ লগতো কথা পাতি আছোঁ। সেইটো এটা আমাৰ কাৰণে সৌভাগ্যৰ বিষয়। মই কৈছোঁ যে টিহুৰ গান্ধী ভৱন চিনেমা হলটোৰ লগত বহুত মানুহৰ আৱেগ জড়িত হৈ আছে আৰু এইটো অসমৰ অন্যতম পুৰণি ছবিগৃহৰ এটা যিটো গান্ধী ভৱন, কিন্তু মাজতেই বন্ধ হৈ গ'ল। 25 বছৰ 20 বছৰ 25 বছৰ আজি আমাৰ এই অঞ্চলটোৰ বৃহৎ অঞ্চলটো টিহু অঞ্চলটোৰ ৰাইজে চিনেমা চোৱাৰ পৰা বঞ্চিত হ'ল। এতিয়া আজি যেতিয়া ৰিঅপেনিং হৈছে তেতিয়া ৰাইজৰ মাজত সেই আৱেগটো ঘূৰি আহিছে। বহুতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই দেখিছোঁ লিখিছে যে সৰুতে এই চিনেমা হলটোত আমাৰ চিনেমা চোৱাৰ মনত আছে, এই চিনেমা হলটোত আমি এনেকৈ চিনেমা চাইছিলোঁ তেনেকৈ চাইছিলোঁ। গতিকে সেই আৱেগটোৰ যি এক নতুনকৈ আৰু ৰাইজৰ মাজলৈ ঘূৰি আছে এইটো আমাৰ কাৰণে খুব ভাল লগা কথা। দেখিবলৈ পোৱা গৈছে যদি কোকৰাঝাৰ কিছুমান অঞ্চলত এইটো আটাইতকৈ নিকৃষ্ট মানসিকতা। মই বুজি নাপাওঁ যে এনেকুৱা মূৰ্খবিলাকে কি বুলি ভাবে। আচলতে জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰৈ ৰৈ বিনালেখনৰ পোষ্টাৰ ফালাটো আপুনি ভাবিব নোৱাৰে। এইটো এটা মানে এইটো পাগলামিৰ বাহিৰে একো নহয় আৰু এইটো পাগল বুলি ক'ব লাগিব না। তাক
কি বুলি ক'ব তাক উত্তৰ মানে পাগল শব্দটো সিহঁতৰ কাৰণে কম পৰিব আচলতে আমি যদি ক'ব যাওঁ গতিকে পোষ্টাৰ ফালে মানে য'ত নেকি অসমৰ ৰাইজে আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ জুবিনদাৰ যিটো আমাৰ শেষ থলীটোক মন্দিৰলৈ ৰূপান্তৰ কৰি দিছে তাত যদি কোনোবাই বেলেগ ঠাইত যিটো পোষ্টাৰ ফালিবলৈ যায় তেতিয়া তাক আমি কি উপমা দিম আৰু অসমীয়া আচলতে হেমকোষত তেখেতসকলক গৰিহণা দিবলৈ শব্দ নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত